নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, তোমালোকে ইতিমধ্যে গম পাইছাই অহা 28 জুন তাৰিখে তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে জিএনএম নাৰ্ছিঙৰ। সো এতিয়াৰ বেছি আৰু দিন সময় নাই তোমালোকৰ হাতত। তো তোমালোকে ডেইলি কি কৰিবা, ৰিভিজনবিলাক কৰি থাকা। যিসকল আমাৰ এপৰ ষ্টুডেণ্ট আছে তেওঁলোকেতো প্ৰায় ৰিভিজনো শেষ কৰিবলগীয়া হৈছে, তেওঁলোকৰ শেষ হৈছেগে। তো যিসকলে এপত নাই তেওঁলোকে ইউটিউবত চাই হ'লেও যিকেইটা আমি ক্লাছ দিছো ইউটিউবত, যিকেইটা ক্লাছ দি আছো সেইকেইটা গোটেইকেইটা ক্লাছ ভালদৰে চোৱা। তোমালোকৰ পৰীক্ষা আহি পালেহি, তো আৰু বেছি দিন নাই, সব তোমালোকে আৰু হেৰি নকৰিবা, ঠিক আছে, দেৰি নকৰিবা। আৰু তোমালোকে যদি এই পিডিএফটো লোৱা নাই, এতিয়ালৈকে যদি তোমালোকে এই পিডিএফটো লোৱা নাই আমাৰ, তেতিয়াহ'লে সোনকালে লৈ লোৱা, ঠিক আছে। ইয়াত তোমালোকৰ জিএনএমৰ গোটেইখিনি কুৱেশ্যন কমন পৰিব। ইয়াত তোমালোকৰ টোটেল 35শতকৈ বেছি কুৱেশ্যন আছে, তুমি চোৱা। আৰু এইটো এটা কথা যে তুমি যদি অকল লৈ পিনে পিডিএফটো থৈ দিছা তোমাৰ ফোনত, দেন তোমালোকৰ কাৰণে একো কামত নাহিব। তুমি এই পিডিএফটো লৈ লগে লগে গোটেইখিনি ডেইলি ধৰা 100টা 200টা যিমান পাৰা কুৱেশ্যন কমপ্লিট কৰা। অ'কে, ইয়াত সাধাৰণ বিজ্ঞান, গণিত, ইংৰাজী তিনিওটা ছাবজেক্টৰ সম্পূৰ্ণ কুৱেশ্যন থাকিব। অ'কে, তো যদি তোমালোকৰ পিডিএফটো লাগে আমাৰ এই নাম্বাৰটোত হোৱাটছআপ কৰা 9678914511। এই নাম্বাৰটোত কি কৰা, হোৱাটছআপত মেছেজ দিয়া যে তোমালোকৰ পিডিএফটো লাগে। তো লগে লগে তোমালোকক এটা QR কোড শ্বেয়াৰ কৰি দিয়া হ'ব, তাত তুমি পেমেন্ট কৰিলে পিডিএফটো পাই যাবা। অ'কে, এতিয়া আমি ষ্টাৰ্ট কৰোঁ কুৱেশ্যনখিনি। আৰু কুৱেশ্যনখিনি চোৱাৰ আগতে আমি মক টেষ্টটোৰ কথা জনাই থওঁ। যদি তোমালোকে প্ৰিপেৰেশ্যন কমপ্লিট হৈ গ'ল, যিসকলৰ প্ৰিপেৰেশ্যন কমপ্লিট হৈ গ'ল অলৰেডি, তো তোমালোকে মক টেষ্ট দিয়া, ঠিক আছে। এইটো এটা বহুতেই ভাল সুযোগ যে তোমালোকে নিজকে টেষ্ট কৰিব পাৰিবা। অ'কে, তাৰ কাৰণে তুমি আসাম কেৰিয়াৰ পইণ্ট এপটো ইনষ্টল কৰা। এপটো ইনষ্টল কৰি তুমি নিজৰ ফোন নম্বৰ দি লগ ইন কৰা। তাৰপিছত এই মক টেষ্টৰ যিটো কোৰ্চ আছে সেইটো বাই কৰি লোৱা। অ'কে, এতিয়া কুৱেশ্যন চোৱা। ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে চোৱা, দ্য মিন অফ দ্য নাম্বাৰছ 12, 14, 16, 18, 20, 22 and 24 ইজ, অৰ্থাৎ 12, 14, 16, 18, 20, 22 আৰু 24 সংখ্যাবোৰৰ গড় কিমান হ'ল। ঠিক আছে, গড় কিমান হয়, গড় বা কি বুলি কোৱা হয়, মাধ্য বুলিও কোৱা হয়। অ'কে, তো যদি কেতিয়াবা পৰীক্ষাত মাধ্য বুলি আহি গৈছে, ইয়াত মিনৰ জেগাত কি বুলি কোৱা হয়, এভাৰেজ বুলিও কোৱা হয়। কেতিয়াবা বোলে এভাৰেজ বুলি আহি গৈছে, চ' তোমালোকে টেনশ্যন নল'বা, এভাৰেজ বা মিন একে, মাধ্য বা গড় একেই হয়। চ' ইয়াত তোমাক কি কৈছে, এই সংখ্যাখিনিৰ গড় উলিয়াব লাগে। তো আমি শিকিছো যে গড় কেনেকৈ উলিয়াই, যিমানখিনি আমাৰ মান দি আছে, ৰাশি দি আছে, গোটেইকেইটাক যোগ কৰি আমি কেইটা ৰাশি আছে সেই সংখ্যাৰে হৰণ কৰি দিলে আনসাৰটো পাই যাওঁ। কিন্তু আমি কিছুমান ট্ৰিক্সতো শিকিছিলো, শৰ্ট ট্ৰিক্স কিছুমানটো শিকিছিলো। তো ইয়াত যিটো শৰ্ট ট্ৰিক্স এপ্লাই হ'ব সেইটো কি হয়, ইয়াত যদি আমি সংখ্যাখিনি ভালকে চাওঁ, 12 আছে, 14, 16, 18, 20, 22, 24, এইখিনি যুগ্ম সংখ্যাৰ এটা সিৰিজ হয় নে নহয়। আৰু যদি কোনো সংখ্যাখিনি সিৰিজত থাকে, অ'কে, মানে এটা প্ৰগতিত থাকে, সমান্তৰ প্ৰগতিত থাকে, দেন আমি কি কৰিব পাৰো, যিটো প্ৰথম সংখ্যা আছে যোগ কৰি যিটো শেষৰ সংখ্যা আছে সেই দুটাক যদি যোগ কৰি 2ৰে হৰণ কৰি দিওঁ, তেতিয়াহ'লে আমি কি পাই যাওঁগে, ইহঁত কেইটাৰ গড় পাই যাম। ঠিক আছে, তো প্ৰথম সংখ্যা ইয়াত হৈছে 12 আৰু শেষৰ সংখ্যাটো হৈছে 24। তো 12 যোগ 24 যোগ কৰি আমি যদি 2ৰে হৰণ কৰি দিওঁ, দেন কি পাই যাম, আমি গড়টো পাই যাম। তো এইফালে 4 2 6, এইফালে 3 36/2, আৰু 36ক 2ৰে কাটিলে কেইবাৰ যাব, 18 বাৰ যাব। তো ইহঁত কেইটাৰ গড় কি হৈ যাব, অপশ্যন এ 18। যদিহে তোমালোকে যোগ কৰি চাব খোজা, তেতিয়াহ'লে যোগ কৰি পিনে তাৰপিছত কেইটা সংখ্যা আছে, 1 2 3 4 5 6 7টা, 7ৰে হৰণ কৰি চাবা, আনসাৰ কি ওলাব, তোমাৰ 18 ওলাব। কিন্তু এইটো হৈছে দীঘলীয়া পদ্ধতি, এইটো হৈছে শৰ্ট ট্ৰিক্স, ছুটি পদ্ধতি। অ'কে, কুৱেশ্যনটো বুজি পাইছা। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ 2, the median of the number 5, 11, 9, 25, 12, 15 and 18 is, অৰ্থাৎ 5, 11, 9, 25, 12, 15, 18 সংখ্যাবোৰৰ মধ্যমা কিমান, কি সুধিছে আমাক, মধ্যমা উলিয়াব দিছে, মেডিয়ান উলিয়াব দিছে। তো মধ্যমা কেনেকে উলিয়ায়, মধ্যমা উলিওৱাৰ যিটো ট্ৰিক সেইটো কি হয় তোমালোকক মই কৈ দিছো চোৱা। মধ্যমা উলিয়াবৰ কাৰণে কি কৰিবা, তুমি এই গোটেই সংখ্যাখিনিক সৰুৰ পৰা ডাঙৰলৈ সজোৱা। কি কৰিবা, সৰুৰ পৰা ডাঙৰলৈ সজোৱা। তো যদি আমি সৰুৰ পৰা ডাঙৰলৈ সজাওঁ, 5 আহিলে, 5ৰ পিছত আহি যাব 9, 9ৰ পিছত আহি যাবগে 11 হ'ল, তাৰপিছত 12, অ'কে, 12ৰ পিছত কি আহিব, 15, ঠিক আছে, 15 আহিলে, দেন 18 আহিলে, অ'কে, তাৰপিছত কি আহিব, 25 আহিব, কি আহিলে, 25 আহিলে। তাৰপিছত হ'ল 1 2 3 4 5 6 7টা, 1 2 3 4 5 6 7টা, ঠিকে আছে, হৈ গ'ল। এতিয়া আমি নেক্সট ষ্টেপ কি কৰিম চাম, আমি সংখ্যা কেইটা পালো, 7টা পালো। কেইটা সংখ্যা পালো, 7টা সংখ্যা পালো। যদিহে এই সংখ্যাটো অযুগ্মত হয়, আমি দুটা কণ্ডিশ্যন পাম ইয়াত, যদিহে অযুগ্ম হয় আৰু যদিহে যুগ্ম হয়। হল, দুটা কণ্ডিশ্যন আমি চাম। যদি অযুগ্ম সংখ্যা হয়, মানে কেইটা সংখ্যা পাইছিলো, 7টা সংখ্যা পাইছিলো, যদি অযুগ্ম নাম্বাৰ থাকে তেতিয়াহ'লে ইহঁতৰ মাজৰ যিটো মিডল টাৰ্ম যিটো থাকিব, এইটো মিডল টাৰ্ম হয়, এইফালেও 3টা আছে, এইফালেও 3টা আছে, এই মিডল টাৰ্মটোৱে কি হৈ যাবগে, মধ্যমা হৈ যাব। হলনে, মিডল টাৰ্মটোৱে কি হৈ যাবগে, মধ্যমা হৈ যাবগে। তো এই সংখ্যাখিনিৰ মধ্যমা কিমান হ'ব, অপশ্যন বি
12 যদি যুগ্ম থাকে তেতিয়া কি কৰিম যদি যুগ্ম থাকে তাৰ কাৰণে আমি বেলেগ এটা কোৱেশ্চন লৈ যাম ঠিক আছে এইটো কোৱেশ্চনত চাও find the median of 15 14 36 45 8 12 20 and 10 15 14 36 45 8 12 20 আৰু 10ৰ মধ্যমা কিমান কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা কেইটা সংখ্যা আছে আঠটা আৰু এটো এটা যুগ্ম সংখ্যা হয় এতিয়া যুগ্মত আমি কন্ডিশনটো চাম কেনেকৈ কৰিব লাগিব ইয়াতো আমি হৰুৰ পৰা ডাঙৰলে হজাম ইয়াতো কি কৰিম হৰুৰ পৰা ডাঙৰলে হজাম 8 আহি যাবগে 8ৰ পিছত 10 আহি গল 10ৰ পিছত 12 আহি গল 12ৰ পিছত 14 আহি গল তাৰ পিছত 15 আহি গল ঠিক আছে 15ৰ পিছত 20 আহিব 36 আহিব 45 আহিব 20 36 আৰু কি আহিব 45 কেটা আহিলে 1 2 3 4 5 6 7 8টা ঠিক আছে এতিয়া কি কৰিম ইয়াতো ডাইৰেক্টলি আমি মিডল টার্ম নাপাও মাজৰ সংখ্যাটো নাপাও তাৰ কাৰণে মাজৰ দুটা সংখ্যা আমি পাম কি পাম এফালে যদি চাও তিনটা আছে আৰু এফালেও তিনটা আছে মাজৰ যি দুটা সংখ্যা পাম 14 আৰু 15 এই দুটাক যোগ কৰি 2 এৰে হৰণ কৰিলে কি পাই যাম ইয়াত আমি মধ্যমাটো পাই যাম ঠিক আছে মিডিয়ানটো আমি পাই যাম তো 14 আৰু 15 যোগ কৰিলে কিমান হৈ যাবগে 29 কি হৈ যাব 29 আৰু 29ক যদি 2 এৰে হৰণ কৰো 2 এ গুণে 2 তাৰ পিছত কি হ'ব 14 পইণ্ট কি হৈ যাবগে 14.5 হৈ যাবগে 14.5 যদি আমি চাও অপচন সি আছে অপচন সি ইজ দা ৰাইট আনসাৰ বুজি পাইছা সবে বুজি পাইছা কেনেকৈ কৰিম যদিহে আমাৰ যুগ্ম সংখ্যাত থাকে তেতিয়া আমি মাজৰ দুটা লম দুটাক যোগ কৰি 2 এৰে হৰণ কৰিম যদি অযুগ্ম সংখ্যাত থাকে তেতিয়াহলে ডাইৰেক্টলি মিডল টার্মটো আমি লৈ লম ওকে ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তেতিয়া কোৱেশ্চন নম্বৰ 4 প্ৰথম পাঁচটা মৌলিক সংখ্যাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব the smallest number divisible by first 5 prime number will be কি কৈছে যে প্ৰথম পাঁচটা মৌলিক সংখ্যা কি হয় তো আমি যদি চাও 2 তাৰ পিছত 3 5 7 আৰু 11 এইকেইটা হৈছে প্ৰথম পাঁচটা মৌলিক সংখ্যা ঠিক আছে তো এই সংখ্যা কেইটাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো উলিয়াব লাগে কৈছে আমাক তো এই কেইটাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হয় ইহঁতৰ এলসিএম হয় ওকে ইহঁতৰ কি হ'ব এলসিএম হ'ব আৰু এটা কথা আমি যদি চাও ইহঁতৰ এলসিএম কেনেকৈ উলিয়াম যেহেতু গোটেই গিটাই প্ৰাইম নাম্বাৰ হয় গোটেই গিটাই কি সংখ্যা হয় মৌলিক সংখ্যা হয় ইহঁতৰ সাধাৰণ উৎপাদক নাথাকিব জানো নাথাকে তো ডাইৰেক্টলি কি কৰিম গোটেই গিটাক পূৰণ কৰিলে আমি ইহঁতৰ এলসিএম পাই যাম অৰ্থাৎ 2 পূৰণ 3 পূৰণ 5 পূৰণ 7 পূৰণ 11 যদি কৰো এলসিএম পাই যাম তো 2 3 গুণ 6 5 গুণ 30 30 7 গুণে কৰিলে 210 210 আৰু 11 পূৰণ কৰিম ঠিক আছে 2 3 6 6 5 কিমান 30 30 আৰু 7 যদি পূৰণ কৰি দিও 210 আৰু এফালে 11 হল 1 1 2 1 0 1 আৰু কিমান 2 এফালে 1 আহি গল এফালে 1 আহি গল 2 1 3 এফালে 2 2 3 1 1 ৰবা এটা 0 হে হইব ঠিক আছে 1 0 0 1 গুণে 1 1 2 গুণে 2 1 0 0 1 গুণে 1 1 2 গুণে 2 0 আহিলে 1 আহিলে 2 1 3 2 3 1 0 ওলালে 2 3 1 0 কত আছে অপচন ডি ত আছে অপচন ডি হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালা এতিয়া সো এনেকা যদি কেতিয়াবা মৌলিক সংখ্যা দিব পাৰে কেতিয়াবা পাঁচটা যুগ্ম সংখ্যা বুলি দিব পাৰে কেতিয়াবা পাঁচটা বলে অযুগ্ম সংখ্যা বুলি দিব পাৰে তো তোমালোকে গুটেইবিলাক চাই যাবা ওকে গুটেইখিনি চাই যোৱাটো ভাল পৰীক্ষাত কি প্যাটাৰ্ণত প্ৰশ্ন আহিব পাৰে কোনেও নাজানে হয় নে নহয় So next question, 5 number question. If the median of 7, 11, x, 18, 25 and 15 is okay, 25 is 15, then x is অৰ্থাৎ 7, 11, x, 18, 25 ৰ মধ্যমা যদি 15 হয় তেনেহলে x ৰ মান কিমান হ'ব x ৰ ভ্যালুটো কি হ'ব উলিয়াব দিছে কেনেকৈ উলিয়াম আমি তো আমি যদি চাও আমাক সংখ্যাখিনি ভালকে মন কৰা তুমি 7 আছে দেন আছে তোমাৰ 11 হল নে তাৰ পিছত আছে x তাৰ পিছত আছে 18 তাৰ পিছত আছে 25 হল নে আৰু এই গুটেই গিটাৰ মধ্যমাটো আমাক দি থৈছে কিমান 15 মধ্যমা ইহঁতৰ দি আছে আমাৰ 15 সংখ্যাখিনি ভালকে চোৱা সিৰিয়ালি 7 7 ৰ পৰা 11 ডাঙৰ হৈছে 11 ৰ পৰা তাৰ পিছত কিবা এটা আহিব তাৰ পিছত 18 তাৰ পিছত কি হৈছে 25 আহিছে কেইটা সংখ্যা আছে তুমি যদি ভালকে কাউন্ট কৰা কেইটা সংখ্যা পাইছা এটা দুটা তিনটা চাৰিটা পাঁচটা অযুগ্ম হয় নে নহয় অযুগ্ম হলে মাজৰটোৱে কি হৈ যায় মিডিয়ান হৈ যায় মাজৰটোৱে কি হৈ যাব মধ্যমা হৈ যাব তো মাজৰটো যদি মধ্যমা হয় মধ্যমা আমাক 15 দিয়া আছিল না তো x ৰ ভ্যালু ডাইৰেক্টলি আমি 15 বুলি ক'ব পাৰো নে নোৱাৰো পাৰো 15 অপচন সি হৈ যাবগে শুদ্ধ উত্তৰ
ওকে বুজি পাইছা আৰু এইবিলাক ৰিভিজন ক্লাছ হয় তোমালোকে সোনকালে ভিডিওটো চাবা আৰু শেষ কৰিবা নেক্সট ভিডিও চাবা কাৰণ তোমালোকৰ এতিয়া হাতত বহুত বেছি সময় নাই মাত্ৰ তোমালোকৰ হাতত প্ৰায় এসপ্তাহ আছে বুলি ধৰি লোৱা আজি শুক্ৰবাৰ শনি দেও আৰু নেক্সট দেওবাৰ তোমালোকৰ পৰীক্ষা আছে হয় নে নহয় নেক্সট কোৱেশ্চন চোৱা next question to ki koise 1/3 of 3/4 of a number is 30 find the number eta সংখ্যাৰ কি কৈছে চোৱা এটা সংখ্যাৰ 3/4 1/3 30 ঠিক আছে এটা সংখ্যাৰ কি ৰবা এটা সংখ্যাৰ কি দি আছে 1/3 কি হয় এটা সংখ্যাৰ 3/4 1/3 30 তো সংখ্যাটো কিমান হ'ব তো আমি ধৰি লৈছো সংখ্যাটো কি হয় x ধৰো সংখ্যাটো কি হয় x এতিয়া x ৰ 3/4 মানে কি 3/4 অৰ্থটো হৈছে 3/4 1/3 মানে কি 1/3 হল 1/3 মানে হৈছে 1/3 সো আমি যদি এতিয়া চাবলৈ যাওঁ এটা সংখ্যাৰ 3/4 মানে কি x ৰ 3/4 ৰ 1/3 আৰু তাৰ ভ্যালু কিমান হয় 30 হয় বুলি কৈছে এতিয়া হলে x ৰ মান কিমান হ'ব উলিয়াব কৈছে বা সংখ্যাটো কিমান হ'ব উলিয়াব কৈছে তো তুমি এফালে পূৰণ কৰিলে কি হ'ব 3/4 ইনটু কি হ'ব 1/3 ওকে ইজ ইকুৱেল 30 3 কেনসেল থাকিলে 1/4 x ইনটু কি 1/4 ইজ ইকুৱেল 30 এই সাইডটো এফালে লৈ যাও পূৰণ হৈ যাবগে তো x ইজ ইকুৱেল কি ওলাবগে 30 ইনটু 4 আৰু 3 4 গুণ কিমান 12 120 হৈ যাব আমাৰ আনসাৰ অপশন সি ইজ দা রাইট আনসার বুজি পাইছা সবে অপশন সি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে তো এটা সংখ্যাৰ 3/4 1/3 যদি 30 হয় সেই সংখ্যাটো হ'বগে 120 হল কেনেকে উলিয়াইছো গম পালে গোটে ইকুৱেশনটো তুমি সলভ কৰিলে হৈ গলগে ঠিক আছে নেক্সট কোৱেশ্চন চোৱা এবাৰ কি উলিয়াব দিছে দা মড অফ দা ডাটা 8 10 12 10 15 10 18 ইজ অৰ্থাৎ 8 10 12 10 10 15 10 18 এই ডাটা বিলাকৰ বহুলক কিমান হ'ব বহুলক কি উলিয়াব দিছে বহুলক মড উলিয়াব দিছে তো বহুলক কেনেকে উলিয়ায় তো তুমি এই ডাটা সিৰিজটো ভালকে চোৱা ইয়াত 8 কেইটা আছে কাউন্ট কৰাচোন এটাই আছে অকল 8 কেইটা আছে এটাই আছে 10 কেইটা আছে কাউন্ট কৰাচোন 10 কেইটা আছে এটা দুটা তিনটা চাৰিটা আছে তাৰ পিছতে 12 কেইটা আছে কাউন্ট কৰাচোন 12 আমি যদি চাও এটাই আছে ওকে তাৰ পিছত যদি আমি চাও 15 কেইটা আছে এটাই আছে 18 কেইটা আছে এটাই আছে হৈ গল আটাইতকৈ বেছি কি আছে বাৰু তুমি ইয়াত চোৱা এই যেটো আমি নাম্বাৰ লিখিছো ইয়াত এটা চাৰিটা কি আছে 10 আছে তো 10 টোৱে হৈ যাব ইহতৰ কি 10 টোৱে হৈ যাব বহুলক বা মড বুজি পাইছা 10 টোৱে হৈ যাব বহুলক যদি তোমালোকৰ বহুলক উলিয়াবলৈ দিয়ে মধ্যমা উলিয়াব দিয়ে মাধ্য উলিয়াব দিয়ে তুমি কিন্তু কেতিয়াও যাতে ভুল নকৰা পৰীক্ষাত নেক্সট 7 নম্বৰ কোৱেশ্চন চোৱা The average of 9 number is 40. If one number is removed, the average of the remaining number is become 38. The removed number is নটা সংখ্যাৰ গড় 40 কৈছে আমাক যদি তাৰে এটা সংখ্যা আমি আঁতৰ কৰি দিও নটা সংখ্যা আছিল নহয় তাৰ ভিতৰত কিবা কিবা আছে আৰু তাৰে যদি এটা সংখ্যা আমি আঁতৰ কৰি দিও অৰ্থাৎ 8টা সংখ্যাৰ গড় হৈ যায় 38 বুলি কৈছে তো আঁতৰোৱা সংখ্যাটো কি হ'ব উলিয়াব দিছে যিটো সংখ্যা আমি আঁতৰাই দিছিলো আঁতৰ কৰি দিছিলো সেই সংখ্যাটোৰ ভ্যালু কি নটাৰ কি দি আছে চোৱা নটাৰ গড় দি আছে নটা সংখ্যাৰ গড় কিমান 40 দিছে ওকে 40 আমাক দিয়া আছে এতিয়া নটাৰ মুঠটো চোৱাচোন মুঠ কি হ'ব নটাৰ মুঠ কেনেকৈ উলিয়াবা 40 আৰু 9 পূৰণ কৰিলে হ'ব 40 আৰু 9 যদি পূৰণ কৰা কিমান হৈ যাবগে 360 হ'বনে নেক্সট যদি তুমি চোৱা তাৰে এটা সংখ্যা যদি আঁতৰ কৰি দিয়া মানে বাকি কেইটা সংখ্যা থাকি যাব 8টা থাকিব নাই 8টা সংখ্যাৰ গড় চোৱা 8টা সংখ্যাৰ গড় তোমাক দিছে 38 তো মুঠটো উলিওৱা মুঠ 8টাৰ মুঠ কি হৈ যাবগে মুঠ হৈ যাবগে তোমাৰ 38 into 8 38 into 8 কৰিলে কি হ'ব 8 7 গুণ 64 4 উকলিলে 6 8 3 গুণ 24 6 30 304 কিমান লাগে 304 ওলালে আৰু এটো 360 ইয়াত তোমাৰ নটা সংখ্যা আছে ইয়াত 8টা সংখ্যা ঘুমাই আছে তো এতিয়া এই নটা সংখ্যাৰ পৰা তুমি যদি এটো মাইনাস কৰি দিয়া মানে 360 ৰ পৰা 304 যদি তুমি মাইনাস কৰি দিয়া তেতিয়া হলে হেই ৰিমুভ কৰা অৰ্থাৎ আঁতৰাই দিয়া সংখ্যাটো পাই যাবা 10 4 গল থাকিলে 6 ভাল থাকিলে 5 56 হ'ব আমাৰ ৰাইট আনসাৰ অপশন সি বুজি পাইছা সাগে 56 ইজ দা ৰাইট আনসাৰ ওকে ক্লিয়াৰ বুজি পালা নেক্সট কোৱেশ্চন লে যাও আমি নেক্সট কোৱেশ্চন তো চোৱা The mean of 6 number is 25. If one number is replaced by 40 instead of 28, the new mean becomes ছটা সংখ্যাৰ গড় তোমাক 25 কৈছে
যদি এটা সংখ্যা 28ৰ হলনি 40 কৰা হয় 28ৰ হলনি কি কৰি দিয়া হৈছে 40 কৰি দিয়া হৈছে ছটাই সংখ্যা আছে ওকে জাস্ট সংখ্যা এটা কি কৰি দিয়া হৈছে 28ৰ হলনি 40 কৰি দিছে অৰ্থাৎ বহাই দিছে তেতিয়া হলে নতুন গড়টো কিমান হ'ব উলিয়াব দিছে ঠিক আছে নতুন গড় কিমান হ'ব তুমি চোৱা ছটা সংখ্যাৰ কি দিয়া আছে ছটাৰ গড় দিয়া আছে কিমান দিছে 25 ওকে মুঠ কি হ'ব ছটা সংখ্যাৰ মুঠ হৈ যাবগে 25 * 6 25 * 6 কৰিলে কিমান হৈ যাবগে 150 হয়নে কিমান হৈ যাব 150 হৈ যাবগে এতিয়া চোৱা এটা সংখ্যা কি কৰিছে 28ৰ হলনি 40 লিখি দিলে 28ৰ হলনি কি লিখি দিলে 40 লিখি দিলে কিমান বাঢ়িছে এটো চোৱা তো আমি যদি চাও +12 হৈছে 28ৰ পৰা 40 কিমান বাঢ়িছে +12 হৈছে মানে এই যেটো মুঠ আছিল মুঠটোত 12 এটা যোগ হৈ যাবগে কাৰণ 28ৰ হলনি 40 লিখি দিছে নহয় এবাৰ তো মুঠত হলনি হ'ব নাই তো 152 150ৰ লগত 12 যোগ কৰিলে 162 হৈ যাবগে আৰু এই 162 টো হৈ যাবগে ছটা সংখ্যাৰ মুঠ এবাৰ চোৱা মুঠ যদি 162 হয় ছটা সংখ্যাৰ মুঠ নাম্বাৰটো 162 হয় তে গড় কি হ'ব গড় হৈ যাবগে 162/6 হল 6 যদি কাটি দিয়া 6 × 2 = 12 এফাল থাকিলে 4 42 6 7 × 42 27 হয়নে 27 হৈ যাব আমাৰ আনসাৰ অপচন বি ওকে অপচন কি হৈ যাবগে বি হৈ যাব শুদ্ধ উত্তৰ ক্লিয়াৰ হৈছে নে বুজি পাইছা সবে সো আজি ক্লাসটো এইখিনি কোৱেশ্চনে আছিল আই হোপ তোমালোকে ভিডিওটো ভাল পাইছা সবে লাইক এটা কৰি দিবা আৰু যদি তোমালোকৰ পিডিএফ ফাইলটো লাগে খুব সোনকালে তোমালোকে পিডিএফ ফাইলটো লৈ লবা ওকে পিডিএফ ফাইলটো লৈ লবা আমাৰ যেটো অফিশিয়াল নাম্বাৰ আছে 9678914511 এই নাম্বাৰটো তোমালোকে মেসেজ কৰিবা only 199 rupeesত ঠিক আছে only 199 rupeesত তোমালোকে জিএনএম নাৰ্ছিংৰ 2026 চনৰ যেটো তোমালোকৰ অহা সানডে এটো সানডে গৈ নেক্সট সানডে তোমালোকৰ পৰীক্ষা আছে তোমালোকে ধুম্মাই পঢ়িবা এই পিডিএফ টো লৈ পিনে এক সপ্তাহ একদম উঠাই পঢ়ি হেক কৰি দিয়া গুটেইখিনি তোমালোকে কমন পাবা ওকে সো আজিলে ইমানে আছিল আকৌ এটা নতুন ক্লাছত সকলোকে লগ পাম তেতিয়ালৈকে বাই বাই